লাচিতৰ সাজ পৰিধান কৰি হাতত হেংদাং লৈ পৰিৱেশন আকৌ যদি যাব লাগে শৰাইঘাটলৈ। অসমীয়াৰ সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ আজি জন্ম জয়ন্তী। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁওতো পালন লাচিত দিৱস। মৰিগাঁৱত হিন্দু জাগৰণ অসম মৰিগাঁও জিলা সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন। ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে। দেশতকৈ মোমাই ডাঙৰ নহয়। আজি আহোম সেনাপতি তথা অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো পালন কৰা হৈছে বীৰ লাচিত বৰফুকনৰ স্মৃতি দিৱসটি। তেওঁৰ স্মৃতিত প্ৰত্যেক বছৰে ২৪ নৱেম্বৰৰ দিনটোত লাচিত দিৱস হিচাপে পালন কৰি অহা হয়। মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় লাচিত দিৱস। লাচিত দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ কিশোৰ কিশোৰীৰ লগতে যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। লাচিতৰ সাজ পৰিধান কৰি হাতত হেংদাং লৈ পৰিৱেশন কৰে আকৌ যদি যাব লাগে শৰাইঘাটলৈ এই গীতটি। দিনজোৰাকৈ অনুষ্ঠিত কৰা লাচিত দিৱসৰ কাৰ্যসূচীত মুখ্য বক্তা হিচাপে উপস্থিত থাকে RSSৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা। অসম প্ৰান্তৰ প্ৰত্যেক জিলাতে বীৰ লাচিত দিৱসৰ আজিৰ এই দিনটো উদযাপন কৰা হৈছে। এই মৰ্মে অসমৰ দুখন জিলাত বিশেষভাৱে এই কাৰ্যক্ৰম ৰখা হৈছিল, শিৱসাগৰ জিলা আৰু মৰিগাঁও জিলাত। মৰিগাঁও জিলা হিন্দু জাগৰণ অসমৰ কাৰ্যকৰ্তাসকলৰ সৌজন্যত মৰিগাঁও জিলাত প্ৰায় 10,000 লাচিতৰ এক সমবেত কৰা হৈছিল আৰু তেওঁলোকৰ দ্বাৰা এটা সমবেত সংগীত ইয়াতে পৰিৱেশন কৰা হয়। নৱপ্ৰজন্ম তথা শিশুসকলৰ মনত লাচিতৰ দৰেই সাহস বীৰত্ব জন্মাই অপশক্তিক নাশ কৰিব পৰাৰ লগতে দেশৰ বাবে এজন সুযোগ্য সন্তান হিচাপে জাতি মাটি ৰক্ষা কৰিব পাৰে, ইয়াৰ উপৰি নিজৰ গাঁওখনক ৰক্ষা কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি এই বিশেষ অনুষ্ঠানটি আয়োজন কৰাৰ কথা সদৰি কৰে বিষয়ববীয়াসকলে। এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যি নৱপ্ৰজন্ম, আমাৰ যি শিশুসকল আছে, তেওঁলোকৰ মনত লাচিত বৰফুকনৰ যি সাহস, যি বীৰত্ব, সেই বীৰত্ব যাতে শিশু অৱস্থাতে তেওঁলোকৰ মনত এই বীজ অংকুৰিত হয়, যাৰ জৰিয়তে আমি দেশত সিংহৰূপী কিছু আমি যুৱকৰ নেতৃত্ব আমি পাওঁ, যাৰ জৰিয়তে মোগলৰূপী সেই অপশক্তিক নাশ কৰিবৰ কাৰণে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব পৰাকৈ একোজন সুযোগ্য অসমীয়া যে তেওঁলোকে আমাৰ সন্মুখত থিয় দিব পাৰে, জাতিক ৰক্ষা কৰিব পাৰে, নিজৰ গাঁওসমূহ ৰক্ষা কৰিব পাৰে, তেনেকুৱা আহ্বান লৈহে আজি অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ। লগতে মৰিগাঁওবাসীৰ সহযোগত এছিয়া বুক অফ ৰেকৰ্ডছ, গিনিছ বুক অফ ৰেকৰ্ডছ আৰু ৱৰ্ল্ড ৰেকৰ্ডছ অফ ইণ্ডিয়ালৈ অভিলেখৰ বাবে মনোনীত কৰিছে বুলিও উল্লেখ কৰে বিষয়ববীয়াসকলে। আমি ভাবিছিলোঁ যে এটা সৰুকৈ এটা অনুষ্ঠান উদযাপন কৰিম, কিন্তু ৰাইজৰ সঁহাৰিয়ে আমাক এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল যে আমি এই অনুষ্ঠানটো এছিয়া বুক অফ ৰেকৰ্ড, গিনিছ বুক অফ ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ড অফ ইণ্ডিয়ালৈকে আমি মনোনীত হ'লোঁ। তো শেষৰ পৰ্যায়ৰ ৰাইজৰ যি সহযোগিতা, এই সহযোগিতাত আজি প্ৰায় 10,000 লাচিত ইয়াতে সমবেত হৈছে আৰু সকলোৱে একেস্বৰে একেটা গীতেই আমি পৰিৱেশন কৰিছোঁ, আকৌ যদি যাব লাগে শৰাইঘাটলৈ, এই শীৰ্ষক গীতটি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰিগাঁও।